নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ ওপৰত। আমি আলোচনা কৰিম ফিজিকেল আপডেটৰ ওপৰত। যিহেতু ফিজিকেল আপডেটৰ বহুত কেইটা বিষয়ে ইতিমধ্যে আহি গৈছে অফিচিয়েলি। আপোনালোকে গমে পাইছে, CM ছাৰেও সভাই সমিতিয়ে কৈ থাকে। কিন্তু বেয়া খবৰো আছে। কি বেয়া খবৰ, লগতে ভাল খবৰ আছে। কি ভাল খবৰ, গোটেইখিনি কথাই তথ্য সহকাৰে এই ভিডিঅ'টোৰ মাধ্যমেৰে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, আপোনালোকে ভালদৰে অৱগত যে CM ছাৰে প্ৰতিখন সভাই সমিতিয়ে এইটো কথা উল্লেখ কৰি থাকে যে অসম পুলিচত জুলাই মাহত হ'ব, থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰো জুলাই মাহত হ'ব আৰু এসপ্তাহৰ ভিতৰত 2 লাখকৈ টকা দিয়াৰ ইণ্টাৰভিউ হ'ব। এনেকুৱা কিছুমান কথা বৰ্তমান সভাই সমিতি CM ছাৰে প্ৰতিখন সভাই সমিতিয়ে এই কথাটো উল্লেখ কৰি থাকে। কিন্তু আপোনালোকে ভালদৰে গম পাইছে যে যোৱাকালি CM ছাৰে এটা কথা উল্লেখ কৰিলে। আগতে কৈছিল জুলাই মাহত ফিজিকেল হ'ব, কিন্তু যোৱাকালি ক'লে যে জুলাই মাহত আমি এডমিট কাৰ্ডহে দিম বুলি তেওঁলোকে নিজে ক'লে। CM ছাৰে নিজে ক'লে যে জুলাই মাহত এডমিট কাৰ্ড দিয়া হ'ব। মানে CM ছাৰক হয়তো এইটো কথা কোনোবাই অৱগত কৰিছে, যিহেতু বহুত কেইজন ল'ৰাই বহুত ঠাইত CM ছাৰক এইটো কথা অৱগত কৰিছে যে ছাৰ, এইটো মাহত এনেকুৱা পৰিৱেশ হয়, আমি কেনেকৈ দৌৰিম, অকণমান মাটি পেলালে ভাল হয়। CM ছাৰে নিজে উল্লেখ কৰিছে। হয়তো CM ছাৰে বিবেচনা কৰি ভাবি চিন্তি চাই হয়তো জুলাই মাহতো ফিজিকেল নহ'বও পাৰে, কাৰণ এডমিট কাৰ্ড অহা কথাহে ক'লে। বেয়া খবৰ এইটোৱে যে জুলাই মাহত যদি ফিজিকেল হ'ব লাগে, কেনেকুৱা পৰিৱেশ আপোনালোকে জানে, ময়ো জানো, সকলোৱে জানে অসমৰ। কাৰণ সেই টাইমত বোকা বৰষুণ আৰু বানপানী। সেই বানপানীৰ মাজত কোনেও ফিজিকেল পাছ কৰিব নোৱাৰে, কৰাজনেও ভাল মাৰ্ক পাবলৈ সক্ষম নহয়। কাৰণ তাৰ এজন উদাহৰণ মই বা আপোনালোক। যেতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফিজিকেল হৈছিল, তেতিয়া আমি ভাল ফলাফল দেখুৱাইছিলোঁ গ্ৰাউণ্ডসমূহত, য'ত ফিজিকেল আমি প্ৰিপাৰেশ্যন চলাইছোঁ। কিন্তু যেতিয়া আমি ফিজিকেল দিবলৈ গৈছিলোঁ, মিনিমাম মাৰ্ক 9ৰ পৰা 8 নম্বৰৰ ভিতৰত কম পাইছিলোঁ। ইমান মাৰ্ক কম পোৱাৰ কাৰণে আমি ৰিটেন এক্সামত বহিব নোৱাৰিলোঁ। আৰু যোন সংখ্যক ল'ৰাই আগতেই দি গ'ল, য'ত বৰষুণ নাছিল, বোকা নাছিল, সেইসকল ল'ৰাই কিন্তু ৰিটাৰ্ণ এক্সাম ভালকৈয়ে দিব পালে। আৰু যোনসকল ল'ৰাই বতাহ বৰষুণ বা বানপানী বোকাময় পৰিৱেশত ফিজিকেল দিছিল, তাৰ এজনো ল'ৰাই 100%ৰ 5% ল'ৰাইহে তাত ফিজিকেল আৰু ৰিটাৰ্ণ এক্সাম দিবলৈ চান্স পালে। বাকীবোৰে নাপালে, কাৰণ পৰিস্থিতি একেবাৰে বেয়া আছিল। যদি ৰানিংটো অকণমান ভাল হয়, লং জাম্পটো মাৰিবই নোৱাৰি। যদি ৰানিংটো বেয়া হৈছে, লং জাম্পটো বেয়া হৈ যায়, কাৰণ এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছিলোঁ ফৰেষ্টৰ। মোৰ আগৰ ল'ৰাজনৰ ভৰি ভাঙি গৈছিল যেতিয়া লং জাম্প মাৰিছিল। তেতিয়া আমি লং জাম্প মাৰিবই নোৱাৰিলোঁ। লং জাম্পত 14 নে 15 মাৰ্ক পাবলৈহে সক্ষম হৈছিলোঁ। আৰু ৰানিঙতো ভাল মাৰ্ক এটা আনিব নোৱাৰিলোঁ, কাৰণ ৰানিঙত পিছল অকণমান জোৰ দিলে পিছলি পৰি যায়, আৰু পিছলি পৰিলে বহুত টাইম গুচি যায়। সেই কাৰণতে লাহে লাহে শ্ল' দৌৰিব লগা অৱস্থা হৈছিল। এইটো আমাৰ কাৰণে বেয়া খবৰ। যদি জুলাই মাহত হয়, এইটো আমাৰ কাৰণে বহুত বেয়া খবৰ। যদি বোকা বৰষুণৰ পিছত আমাৰ ফিজিকেলটো আৰম্ভ কৰে, তেতিয়া আমাৰ কাৰণে ভাল খবৰ। যিহেতু দেৰি হৈছেই, ইতিমধ্যে বহুত দেৰি হৈছে, আৰু এমাহ দেৰি হ'লেও আমাৰ কোনো আপত্তি নাই। কাৰণ আমি চাকৰি অপেক্ষাৰত যুৱক যুৱতী, নিবনুৱা। আমাক চাকৰি লাগে, আমাক এটা ভাল পৰিৱেশ লাগে, য'ত আমি ভালদৰে ফিজিকেলটো দিব পাৰোঁ, যাতে আমি ভাল মাৰ্ক এটা আনিবলৈ পাৰোঁ। কাৰণ আমাৰ বয়সো নাই প্ৰায় সংখ্যক ল'ৰা ছোৱালীৰে। যিহেতু এইটো লাষ্ট আমাৰ ফিজিকেল, এই লাষ্ট ফিজিকেলটো যাতে আমি বোকা বৰষুণৰ মাজত দিব নালাগে, ভাল গ্ৰাউণ্ডত দিব লাগে। আৰু যদি যিহেতু ফিজিকেল হয়তো জুলাইতে পাতক, জুলাইত পাতিলেও এনেকুৱা গ্ৰাউণ্ডত পাতক যাতে তাত কোনো ধৰণৰ বোকা বৰষুণৰ প্ৰব্লেম নাই। লগা হ'লে তেওঁলোকে 3-4খন গ্ৰাউণ্ড কৰক অসমত, য'ত তেওঁলোকৰ বোকা বৰষুণৰ কোনো ধৰণৰ অসুবিধা নাই। এনেকুৱা গ্ৰাউণ্ড, যেনেকৈ সৰু সজাইত গ্ৰাউণ্ড আছে, সেনেকুৱা গ্ৰাউণ্ড অসমত বহুত কেইখন ডিষ্ট্ৰিক্টতে আছে। যোৰহাটত আছে তেনেকুৱা গ্ৰাউণ্ড, বঙাইগাঁৱতো হয়তো আছে, কোকৰাঝাৰত আছে, বহু ঠাইতে সেনেকুৱা আছে। আপোনালোকেও জানে, বা বৰপেটাতো হয়তো থাকিবও পাৰে, কিন্তু মই ভালদৰে গম নাপাওঁ। থাকিব পাৰে সেনেকুৱা গ্ৰাউণ্ড, যিবোৰ গ্ৰাউণ্ডত ফিজিকেল পাতিলে কোনো ধৰণৰ য'ত খেল ধেমালিসমূহ অনুষ্ঠিত হৈ থাকে, সেনেকুৱা গ্ৰাউণ্ডত ফিজিকেল জুলাই মাহত পাতক, আমি ক'ব লগা একো নাই। কাৰণ যদি জুলাই মাহত আমাৰ এই পৰিৱেশত, যি পৰিৱেশত বিলৰ পাৰত, নদীৰ পাৰত বা ডাঙৰ এখন পথাৰৰ মাজত ফিজিকেল পাতে, তাত কিন্তু বহুত বেয়া পৰিৱেশ হৈ যাব। কাৰণ বোকা বৰষুণৰে একেবাৰে উপচি পৰিব। তাত ফিজিকেল দিবলৈ গ'লে মাৰ্ক উঠাব নোৱাৰে, এইটো বেয়া খবৰ। আৰু যদি জুলাই মাহত এডমিট কাৰ্ড আহে, তাৰ পিছত ফিজিকেলটো হয়,
আগষ্ট মাহত যদি ফিজিকেল হয় হয়তো তেতিয়া আমাৰ কোনো ক'ব লগা নাই, হয়তো আগষ্ট মাহত সিমান বোকা বৰষুণ নাথাকে। আগষ্ট মাহত হ'লে আমাৰ ক'ব লগা নাই। আমি কেৱল ফিজিকেলটো ভালদৰে দিব পাব লাগে, য'ত বোকা বৰষুণ নাথাকে, সুস্থ মগজুৰে দি ভাল মাৰ্ক এটা আনিব পাৰোঁ। যিহেতু সকলোৰে আশা অসম পুলিচত চাকৰি কৰা, আমাক ভাল গ্ৰাউণ্ড লাগে। আপোনালোকক এই কথাখিনিয়ে জনাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে নাভাবিব, হয়তো আপোনালোকক বহুতে কৈছে যে এই টাইমত ইণ্টাৰভিউ। চাওক, যি টাইমতে ইণ্টাৰভিউ নহওক কওঁ, যিহেতু CM ছাৰে ক'লে যে জুলাই মাহত এডমিট কাৰ্ড দিয়া হ'ব, জুলাই মাহত এডমিট কাৰ্ড দিয়ক, আৰু জুলাই মাহত ফিজিকেল হ'লে এনেকুৱা গ্ৰাউণ্ডত ফিজিকেল কৰাওক যাতে কোনো ধৰণৰ প্ৰব্লেম নাই। বোকা বৰষুণ থাকিলেও তাত যেন কোনো ধৰণৰ প্ৰব্লেম নাথাকে বোকা বৰষুণৰ, এইটো হ'ব লাগে। আজিৰ ভিডিঅ'টোত এইখিনিয়ে সৰু ইনফৰ্মেশ্যন আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।